वेलकम फ्रेंड्स टू माय चैनल लर्नतंत्र गाइज आमार जीवन अखम सरकारेर सरकारी कर्मचारी आछे सकलोर कारणे एटा गुड निউজ गवर्नमेंटे आमाक 2% डियारनेस एलावेंस এই মাহৰ বিহুৰ স্যালারিৰ লগত দি দিব মানে বিহুৰ আগত যি স্যালারি হ'ব আমাৰ গভৰ্নমেণ্ট এমপ্লয়িৰ তাৰ লগত 2% ডিয়াৰনেস এলাৱেন্স এড হৈ আহিব আৰু বাকি থকা বেলেন্সটো অহা মাহত মানে বিহুৰ পাছত ইনষ্টলমেণ্টক আমাক দি দিয়া হ'ব। তো এটাটো এটা বহুত ভাল নিউজ ডিটেইলছ ইনফৰমেশ্যনৰ কাৰণে ভিডিঅ'টো ভালদৰে গোটেইটো চাওক। অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যেটো এৰিয়া সেইটো আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম। অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যেটো এৰিয়া সেইটো আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম। অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যেটো এৰিয়া সেইটো আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম। অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যেটো এৰিয়া সেইটো আমি এপ্ৰিল